নমস্কাৰ সকলোলৈকে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো বেয়া আৰু ইভাৰণি বাই মই ওলাই আহিলোঁ আবেলি সময়ত মন্দিৰলৈ বুলি। আৰু দেওবাৰ কাৰণে ৰাস্তাত ইমান গাড়ী মটৰ নাই, অলপ আছে আৰু খোজকাঢ়ি আহিছোঁ ওচৰতে যেতিয়া। আৰু এখন কবৰস্থান পাৰ হ'লোঁ উত্তৰ লখিমপুৰ আৰু ইয়াৰ পিছত পালোঁ আমি হনুমান মন্দিৰ। এয়া চব বন্ধ আজি দেওবাৰ কাৰণে। তাৰপাছত এয়া শনি মন্দিৰৰ ওচৰ পালোঁহি। এইটো শনি মন্দিৰৰ ওচৰত থকা মছজিদটো আৰু এয়া শনি মন্দিৰ। আৰু ইয়াৰ পিছত আমি আহিলোঁ শিৱ মন্দিৰলৈ আৰু শিৱ মন্দিৰ খোলা আছিল। তাৰপাছত আমি এতিয়া সোমাই আহিলোঁ। চাৰিখন দেখাই দিছোঁ শিৱ মন্দিৰৰ এখন গেট সজোৱা ঠাই হৈ আছে আৰু এইফালে চাকি জ্বলাইছে। আৰু এয়া শিৱ মন্দিৰৰ ভিতৰ ভাগৰ পাৰ্কখন য'ত আছিলে আগতে, আজিকালি আকৌ নতুনকৈ বনাইছে বাৰু। এয়া জংঘল হৈ আছে গোটেই, ভয়ানক মানে। আপোনালোকে আহিলে সোমাই চাবচোন, কিমান ভয় লাগে। আপোনালোকৰ লাগিবনে নালাগে বাৰু জানো, আহিলে গম পাব। বহুত ভয়ানক, আমি নগ'লোঁ ভিতৰলৈ। আৰু তাৰপিছত এতিয়া আমি উভতিলোঁ। বাই বাই, আজিলৈ আহোঁ।